বৰ্তমান মই যিটো পথত উপস্থিত আছোঁ এই পথটো হৈছে নামনি মাজুলীৰ মলুৱাল মালাপিন্ধা PWD পথ। এই পথটো অসম মালা আঁচনিৰ অধীনত 2 লেনযুক্ত পথলৈ উন্নীত কৰা হৈছে। ইতিমধ্যে ভূমি অধিগ্ৰহণৰ যি প্ৰক্ৰিয়া সেয়া সম্পূৰ্ণ কৰা হৈছে আৰু তাৰ লগে লগে পথৰ দুয়োকাষে থকা বাসস্থানবিলাক আৰু ব্যৱসায়িক প্ৰতিষ্ঠানবিলাক ভাঙি পেলোৱা হৈছে। পথৰ দুয়োকাষে থকা গছ-গছনিবিলাকো কাটি পেলোৱা হৈছে। পথৰ কাষে কাষে থকা কৃষিসমূহো নষ্ট কৰি পেলোৱা হৈছে। মুঠৰ ওপৰত পথটো খুব সুন্দৰকৈ মুকলি কৰা হৈছে। চাৰিখনমান গাঁও বালিচাপৰি, চিলাকলা, নলদুৱাৰ, চেলেক এনেকৈ পুৰণা নতুন চাপৰি 4খনমান গাঁৱৰ যিহেতু ঘৰবিলাক ভাঙি দিয়া হৈছে, গছ গছনি কাটি দিয়া হৈছে। কওকচোন সেই সন্দৰ্ভত অকণমান। এই সন্দৰ্ভত ক'ব লগা একো নাই। চৰকাৰী এইটো আইন কানুনৰ কথা অসম মালা আঁচনিত 2 লেনযুক্ত এই ৰাস্তাটো আহিছে আৰু ক্ষয় ক্ষতিৰ পৰিমাণে চৰকাৰে টকাও বহন কৰিছে। কিন্তু অকণমান অসুবিধা হৈছে, যিহেতু ঘৰ বস্তি থকা মানুহবিলাকে 15-10 দিনৰ ভিতৰতে শ্বিফটিং হ'ব লগা যে হৈছে, কিছু অসুবিধা হৈছে। অসুবিধা হ'লেওতো উপায়টো নাই, চৰকাৰী আইন মানিবই লাগিব আৰু ক্ষতিপূৰণ দিছেই। গতিকে ইয়াত বিশেষ ক'ব লগা একো নাই, ভালেই লাগিছে। অলপ দুখ লাগিছে আৰু মই ক'লোৱেই, ঘৰ বস্তি থকা মানুহখিনি খুব কম সময়ৰ ভিতৰতে শ্বিফটিং হ'বলগীয়া যিটো বিষয়, সেই বিষয়টোত অলপ প্ৰব্লেম আহিছে। বৰ্তমান আপুনি যি স্থানত আছে, মই অকণমান দেখুৱাই দিছোঁ বাৰু। এই যি স্থানত আছে এই স্থানতে আপোনাৰ এটা পকী ঘৰ আছিল। হয়, সেইটো ইতিমধ্যে ভাঙি দিয়া হ'ল। ভাঙি দিয়া হ'ল। হয়,
আপোনাৰ কেনেকুৱা অনুভৱ হৈছে বাৰু? ঘৰটো ভাঙি দিয়া হ'ল, অৱশ্যে উপযুক্ত ক্ষতিপূৰণ আপুনি পাইছে, তৎসত্বেও মানে ঘৰটো ভাঙি দিছে, কেনেকুৱা লাগিছে? এইটো এটা বিৰাট স্মৃতি। ঘৰটো মানে সজাইছিলোঁ মানস পটত, মানে এটা বৰ আশা আকাংক্ষা লৈ পেলাই মই ঘৰখন সজাইছিলোঁ। ভাবিছিলোঁ ৰিটায়াৰ পাছত মই নিজেও এটা ইয়াতে কোঠা লৈ পেলাই কিতাপ বা এন স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীৰ দোকান এখন দিম, কিন্তু মোৰ সেই সপোনটো ভংগ হৈ গ'ল। সেইটো কিন্তু যথেষ্ট মৰ্মান্তিক। ময়ে নহয়, মোৰ মিছেছ প্লাছ পৰিয়াল সকলো ম্ৰিয়মান হৈ আছে। 3 দিনমান বাতৰি নাখালোঁ বুলি ক'ব পাৰি, কিন্তু হ'লেও বাধ্যবাধকতা, চৰকাৰী আইন কানুন মানি চলিবই লাগিব। সেইকাৰণে নীৰৱে আছোঁ আৰু। আপোনাৰ বাৰু ঘৰ গৈছে, বস্তি গৈছে, কিন্তু মাজুলীবাসীৰ কাৰণে এটা মানে ভাল কথা, যোগাযোগৰ যিটো সমস্যা, সেই সমস্যা দূৰ হ'ব। গতিকে সেই সন্দৰ্ভত কি ক'ব আপুনি? মই সেই সন্দৰ্ভতহে কৈছোঁ। কথা হ'ল কি, এইবোৰ আমাৰ যদিও বৃহৎ স্বাৰ্থ, তথাপিতো ইয়াক ক্ষুদ্ৰ বুলি ধৰি ল'লোঁ। যেতিয়া এটা আমাৰ ইপাৰ সিপাৰ সংযোগৰ এটা ছিষ্টেম চলিছে, সেই ছিষ্টেমটোত যথেষ্ট সুখী। এই পথটো নামনি মাজুলীৰ বালিচাপৰিৰ পৰা লখিমপুৰৰ বঙালমৰালৈকে নিৰ্মাণ কৰা হ'ব। অৱশ্যে পথটোৰ মাজত দুখনকৈ নদী আছে, সোৱণশিৰি নদী আৰু লোহিত নৈ। এই দুয়োখন নদীৰ ওপৰত ইতিমধ্যে দুখনকৈ পকী দলং নিৰ্মাণ কৰি থকা হৈছে। এই দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য যদি নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ হৈ যায় আৰু এই পথটোৰ কামো যদি সম্পূৰ্ণ হৈ যায়, তেতিয়া মাজুলী আৰু লখিমপুৰৰ মাজত যি দীৰ্ঘদিনীয়া যাতায়াতৰ সমস্যা, সেই সমস্যা দূৰ হ'ব। লগতে সমগ্ৰ অসমে এটা খুব সুন্দৰ যাতায়াতৰ ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হ'ব। সেয়া লাগে শিক্ষাৰ ক্ষেত্ৰতেই হওক, সেয়া লাগে স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতেই হওক, সমগ্ৰ অসমে এটা খুব ভাল যোগাযোগ ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হ'ব। এই পথটোৰ দুই কাষে থকা যিবিলাক ব্যৱসায়িক প্ৰতিষ্ঠান বা বাসস্থান ভাঙি পেলোৱা হৈছে, তেওঁলোকক চৰকাৰে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰিছে যদিও তেওঁলোক আশ্বস্ত হ'ব পৰা নাই, যিহেতু সেয়া তেওঁলোকৰ সপোনৰ ঘৰ আছিল, সপোনৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছিল। গতিকে তেওঁলোক আশ্বস্ত হ'ব পৰা নাই, আৰু যিহেতু তাৎক্ষণিকভাৱে তেওঁলোকক স্থানান্তৰিত হ'বলৈ জনোৱা হৈছে, সেয়েহে তেওঁলোক যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। তথাপিতো সকলোৱে ভাল পাইছে, যিহেতু এটা 2 লেনযুক্ত পথ হ'ব আৰু যাতায়াতৰ ক্ষেত্ৰত যি দীৰ্ঘদিনীয়া সমস্যা আছিল, সেই সমস্যা দূৰ হ'ব। গতিকে সকলোৱে ভাল পাইছে আৰু সকলোৱে আশা কৰিছে যাতে নিৰ্ধাৰিত সময়ৰ ভিতৰত এই দুয়োখন দলঙৰ নিৰ্মাণ কাৰ্য আৰু এই পথৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয়। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে
তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব। থেংক ইউ।